Hello, Sato Sati Hokol. Azir video ami pohim class 7 mathematics or chapter number 12. Chapter naam to hoise algebraic expression. Hoptom seni gonitor অধ্যায় number 12 ami আজি pohim. অধ্যায়টো নাম হৈছে বীজগণিতীয় ৰাশি। এই অধ্যায়টোৰ আমি exercise 12.4 ঠিক আছে 14.4 আমি সমাধান কৰিম। এই এক্সাৰসাইজত থকা আমি আটাইবোৰ প্ৰশ্ন আমি সলভ কৰিম। ইয়াতে মূলত কোৱেশ্চন নম্বৰ তিনটা প্ৰশ্ন আছে, কোৱেশ্চন নম্বৰ 1 question number 2 আৰু question number 3 তেনেকৈ তিনটা আছে, এইখিনি আমি সলভ কৰিম। তোমালোকক জনাও ইয়াৰ আগৰ এবোৰ এক্সাৰসাইজ আমি ভিডিও বনাই প্ৰতিটো প্ৰশ্নৰে আমি ভিডিও বনাই সলিউশনবোৰ আমি ভিডিও বনাই তোমালোকক দি থৈছো আমাৰ চেনেলত। তোমালোকে সেইখিনি চাই লবা দে, তেতিয়া এইখিনি আৰু ভালদৰে বুজি পাবা। ঠিক আছে, তেন্তে আজিৰ ভিডিওটো আৰম্ভ কৰো। এক্সাৰসাইজ 12.4 প্ৰথমটো প্ৰশ্ন কি কৈছে, fill the table with the value of the following algebraic expression. Use 1 2 3 ... in place of the unknown variable. ঠিক আছে, আমাক কি কৈছে অসমীয়াটো পঢ়িলে আৰু ভালকৈ আমি গম পাই যাম। প্ৰদত্ত বীজগণিতীয় ৰাশিৰ মানৰ তালিকাখন সম্পূৰ্ণ কৰা। অজ্ঞাত ৰাশিৰ হলনি 1 2 3 ... ব্যৱহাৰ কৰিবা বুলি কৈছে। ভালকৈ তোমালোকে চাবা দেই কি বুলি কৈছে আমাক। ইয়াতে আমাক এবাৰ ভালকৈ চোৱা, এইকেইটা দেখিছেনে, এইবোৰ আমাৰ একোটা আমাৰ কি হয়, বীজগণিতীয় ৰাশি হয়। ঠিক আছে, এই বীজগণিতীয় ৰাশিবোৰ আমাৰ যিবোৰ চলক আছে দেখিছেনে, ইয়াত চলক যেনিবা n আছে। এই nৰ মানটো প্ৰথমে ইয়াতে চোৱা, প্ৰথম টেবুলটো আমি কি বহাব লাগিব, 1 বহাই আমি সলভ কৰিম। যি সলভ কৰি আমি যিটো পাম এইটো আমি ইয়াতে আনসাৰটো লিখিম। একেদৰে ইয়াতে সেকেন্ড বুলি কৈছে ন, ইয়াত nৰ মানটো কি হ'ব, 2 হ'ব, হয় নে নহয়। ইয়াত কৈছে নহয় 1 2 3 এনেকৈ ইউজ কৰিবলৈ, তো সেকেন্ডত আমাৰ কি হ'ব, nৰ মানটো 2 হ'ব। nৰ মানটো 2 বহাই আমি এই ৰাশিটো আমি সলভ কৰিম, যিটো পাম আমি এইটো ইয়াতে লিখিম। তাৰমানে ইয়াত কৈ থৈছে বাৰু এইটো কিমান পাইছে, 11 পাইছে। একেদৰে প্ৰথমটো কিমান পাইছে, 6 পাইছে। ঠিক তেনেকৈ এতিয়া এই 3 নম্বৰ বাকচটো কাৰণে আমি কি কৰিম, এইটো ৰাশিটো মানে বীজগণিতীয় ৰাশিটো 5n + 1 ইয়াৰ লগত আমি এটা nৰ মান জাগাত আমি কি দিম, 3 দিম। ঠিক আছে, nৰ জাগাত আমি 3 দি পিনে কি কৰিম, অংকটো আমি মানে ৰাশিটো আমি সলভ কৰিম। সলভ কৰি যিটো পাম এইটোকে আমি ইয়াতে লিখিম। ঠিক আছে, খালি ইয়াতে এটা কথাও হয়, আমি প্ৰতিবাৰে সলভ নকৰাকৈ আমি যে প্ৰথম দুটা যিটো পালো, এই চোৱা এটা 6 পালো, এটা 11 পালো, এই প্যাটাৰ্নটো চাই মিলি আমি পিছৰখিনি আমি লিখি যাব পাৰো। কেছটো বুজি পাইছা নাই মই কি ক'ব বিচাৰিছো। আমাৰ এই প্যাটাৰ্নবোৰ এতিয়া প্ৰথমে এটা 6 হ'ল, 1 দিওঁতে 6 হ'ল, তো 2 দিওঁতে কি হৈছে 11 হৈছে। তাৰমানে ইয়াৰ প্যাটাৰ্নটো কি বুজাইছে, 6ৰ পাছৰ পৰা কিমান বাঢ়িছে, 5 বাঢ়িছে, হয় নে নহয়। 6ৰ লগত 5 যোগ হোৱা নাই কি হৈছে, নেক্সট কি হৈছে 11 হৈছে। একেদৰে এটা আমাৰ ইয়াৰ নেক্সট যিটো এইটো হ'ব, আমাৰ একদম ইজি কৈ দিছোঁ আৰু ইয়াৰ নেক্সট আমাৰ কি হ'ব, +11 লগত কি হ'ব 5+ হৈ যাব। ঠিক আছে, তো 5+ কৰিলে কি হ'ব, 11 + 5 কৰিলে কি হ'ব, আনসাৰ 16 হয়। গতিকে এইটো আনসাৰ হ'ব 16। ঠিক আছে, একেদৰে 14টো কি হ'ব, ইয়াত 6 বাঢ়ি যাব, এইটো হ'ব 22। আৰু 5টো কি হ'ব, আমাৰ 5টো হ'ব আমাৰ হ'ব দেই, 5টো হ'ব এতিয়া আমাৰ কি, এইটো 5 বাঢ়িব, সৰি 6 কিমান বাঢ়িব, 5 বাঢ়িব, 5 বাঢ়িলে কি হ'ব 26 হ'ব। ৰ'বা 20 কিমান হৈ গ'লো, 5 × 25 26, এইটো 21 হ'ব, সৰি দেই এইটো অকণ ভুল হৈ গ'ল। এইটো হ'ব লাগিছিলে, এইটো 5 বাঢ়িলে 21 হ'বলৈ 22 নহয়, এইটো 21 হ'ব লাগে। নেক্সট এতিয়া চোৱা, ইয়াৰ পিছত নেক্সট 5ৰ পিছত 6 নহয়, এইটো কি হৈছে 50, এইটো কি হৈছে আমাৰ 50। এতিয়াকে আমি কি কৰিব লাগিব, ইয়াতে nৰ মানটো আমি কি দিব লাগিব, 50 দিব লাগিব। গতিকে 5n ইয়াতে মই কৈ দিছোঁ অংকটো 5n + 1, তাৰমানে কি 5 × 50 + 1 হ'ব। তো 5ৰ লগত 50 পূৰণ কৰিলে কি হয়, 5ৰ লগত 50 পূৰণ কৰিলে হয় 5 × 9 = 5 5 গুণ 25ৰ 5 5 1 250 যোগ 1 মানে কি হ'ব 251। এতেকে আমাৰ 5th নম্বৰ যিটো 50 নম্বৰ যিটো টাৰ্মটো ইয়াতে আমাৰ কি হ'বগৈ 251 হ'ব। একেদৰে আমি এইটো ... দি যাম। ইয়াতে আমি কি দিব পাৰিম, এতিয়া এই 100 নম্বৰ পজিশ্যনৰ কাৰণে আমি কি দিব পাৰিম, এতিয়া 5 মানে 5 × nৰ জাগাত 100 লিখিব পাৰোঁ, +1 5ৰ লগত 100 পূৰণ কৰিলে 500 + 1 = কি হ'ব 501। ঠিক আছে, অংকবোৰ মই ইয়াতে সলভ কৰি দিছোঁ। গতিকে এই বাকচটোৰ আমাৰ আনসাৰটো কিমান হ'ব, মুছি দিছোঁ দেই, তোমালোকে এইটো বুজি পাইছা নহয়, 501 হ'ব। এইটো হৈছে আমাৰ এই 1 নম্বৰ যিটো এলজেব্ৰিক এক্সপ্ৰেছন, প্ৰথম যিটো আমাৰ বীজগণিতীয় ৰাশি, ইয়াৰ আমাৰ এই খালী ঠাইবোৰত হ'বলগীয়া সমাধান। ঠিক আমি এটা সেম টু সেম বাকীবোৰ আমি প্ৰশ্ন আমি সলভ কৰিম। এতিয়া চোৱা 3n + 1, আমাৰ ৰাশিটো কি 3n + 1 সৰি -1 3n - 1। এতিয়া কি হৈছে, ইয়াতে nৰ মান 1 হ'লে কি হয় বুলি কৈছে, আনসাৰ
2 হয় বুলি কৈছে ঠিক আছে এটা নেক্সট আমি কেনেকৈ উলিয়াম এটা 3n - 1 এটা n ৰ মানটো কি হ'ব লাগিব সেকেন্ড বুলি কৈছে না তাৰমানে n ৰ মানটো কি 2 হ'ব গতিকে 3 * 2 - 1 মই এটা মানে সমুখে দেখা দিছো আৰু অলপ জুম কৰি লাগিল দেখাম 3 * 2 - 1 মানে কি 3 2 গুণ 6 - 1 = কি আনসাৰ 7 সৰি কেনেকৈ 7 হ'ব 5 হ'ব হয় না আনসাৰ কিমান হ'ব 5 হ'ব ঠিক আছে এতেকে এই বাকসটোত আমাৰ আনসাৰটো কি হ'ব লাগিব ইয়াৰ আনসাৰ হ'ব লাগিব 5 ঠিক আছে যদি এটো যদি ধৰিব পানে তলত দেখাই দিছো 3n - 1 ঠিক আছে দেখাই দিছো ভালকৈ ইয়াতে মানে n ৰ মানটো কি সেকেন্ড বুলি কৈছে না মানে n ৰ মানটো 2 গতিকে 3 * n - 1 3 * n মানে 2 - 1 = 3 2 গুণ 6 বিয়োগ 1 = কি হ'ব 5 হ'ব ঠিক আছে এইটো বুজি পালা ন এতিয়া এতিয়া এই 5 টোকে আমি এই খালি বক্সত আমি ভৰাই দিলো ইয়াৰ পিছত 3 দিলে কিমান হয় বুলি কৈছে 8 হয় বুলি কৈছে এটা চোৱা তোমালোকে এটা প্যাটাৰ্নটো চাবা প্ৰথমে এইটো আছিল তাৰ পিছত কি হ'ল 5 হ'ল তাৰ পিছত কি হ'ল 8 হ'ল তাৰ মানে কিমান কিমান বাঢ়িছে 3 3 বাঢ়িছে হয় নে নহয় 2 পা 3 বাঢ়িলে 5 হ'ল 5 পা 3 বাঢ়িলে 8 হ'ল নেক্সট কি হ'ব 3 বাঢ়িব এইটো কিমান হ'ব আমাৰ 11 হ'ব আকৌ ইয়াত 3 বাঢ়িব কিমান হ'ব 14 হ'ব ঠিক আছে 50 লৈকে ঠিকই আছে তে নেক্সট টাইম আমাৰ কি 50 হয় গতিকে আমি অংকটো কৰিব লাগিব কি আমাৰ 3n - 1 দে ইয়াত মই কৈ দেখাইছো তোমালোকে এইটো মই কাটিয়ে দিওঁ ঠিক আছে 3n - 1 যত আমাৰ n ৰ মানটো কি হৈছে আমাক 50 দিছে গতিকে 3 * 50 - 1 150 - 1 = 149 এতেকে আমাৰ কিমান হ'ব n ৰ মানটো 50 হলে আমাৰ এই বীজগণিতৰ ৰাশিটো আনসাৰ কিমান হ'ব সলিউশনটো 149 ঠিক আছে এটো হ'ব 149 এটো আমি ডট 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 দিব লাগিব নেক্সট আমাৰ এটা কি হ'ব n ৰ মানটো কি হ'ব 100 হ'ব তলত মই কৈ দেখাইছো এইখিনি মুছি দিও ডাঙৰকৈ লৈ লওঁ ন ঠিক আছে এটা ভাল হ'ব নেকি তেতিয়া এতে n ৰ মানটো কি চাবা দেই n ৰ মানটো ইয়াতে n ৰ মানটো আমাৰ 100 হলে কি হ'ব 3 * n - 1 3 * n মানে 100 - 1 3 * 100 মানে 300 - 1 = 299 হ'ব ঠিক আছে দেখিলা নহয় এটা আমি এই খালি ঠাইটো আমি কি বহাম ৰবা ঠিক আছে এটা আমি কি বহাম 299 এনেদৰে আমি সলভ কৰিম এটা আহিছো আমাৰ ৰোমান নম্বৰ 3 যত নেকি আমাৰ ৰাশিটো কি x² + 1 তো 1 দিলে আনসাৰ কি বুলি কৈছে 2 হয় বুলি কৈছে গতিকে 2 দিলে নো কি হয় সেকেন্ডটো দিছে হয় না নহয় গতিকে 2 দিলে কি আমি কৰি চাম x² + 1 n ৰ মানটো কি 2 হয়নে n ৰ মানটো যদি 2 হয় 2² তো মানে কি n² হ'ব সৰি x ৰ মানটো চলক x n নে x এইটো চাই লম x হয় গতিকে চলকৰ মানটো 2 হলে কি হ'ব 2² - 1 = কি হ'ব 4 - 1 যাৰ মানটো হ'ব 3 হ'ব এতেকে ইয়াৰ আনসাৰটো কি হ'ব 3 হ'ব ঠিক আছে এসো ইয়াৰ আনসাৰটো কি হ'ব আমাৰ 3 হ'ব ইয়াৰ পিছত নেক্সটটো চোৱা ইয়াৰ এটা কথা মন কৰিবা চোৱা প্ৰথমবাৰ মই কি কৈছিলো এনেকে নেক্সটটো চাবৰ কাৰণে আমি কি কৰিব লাগে কিমান কিমান বাঢ়ি চাব লাগে কিন্তু ইয়াত চাব নোৱাৰো কাৰণ ইয়াৰ যিটো চলকটো স্কোয়াৰ আছে ঠিক আছে এনে ক্ষেত্ৰত এইবোৰ নাখাতে যদি স্কোয়াৰ নাথাকি যদি সিধা সিধি এনেকে থাকে এই কেইটা বাকি কেইটাত খাটিব কিন্তু ইয়াত নাখাতে কাৰণ এই চলকটো কি হৈ আছে স্কোয়াৰ বৰ্গ হৈ আছে গতিকে ইয়াৰ আমি এই লজিকটো আমি লগাব নোৱাৰিম মানে 2 পা 3 লৈ 1 বাঢ়িছে গতিকে এইটো 4 হ'ব তেনেকুৱা নহয় ঠিক আছে এইটো অংকটো আমাৰ বেলেগ হ'ব গতিকে আমি এক্সট্ৰাকে কৰি চাব লাগিব ইয়াতে x ৰ মানটো আমি 3 দি পিনি কৰিব লাগিব ঠিক আছে এই অংকটো যদি মই যদি ইয়াতে কৰো চাবা দেই ঠিক আছে তলতে কৰিছো বাৰু x² + 1 ন যত x ৰ মানটো কি 3 তাৰ মানে x² মানে 3² + 1 মানে কি 9 + 1 প্লাস নে মাইনাস আছে এবাৰ চাই লওঁ সৰি প্লাস আছে ঠিক আছে তেন্তে এই হিচাপতো আগৰ প্ৰশ্নটো ভুল হৈছে আমাৰ এটো আমাৰ প্লাস হ'ব লাগিছিল প্লাস হ'ব এটো 5 হ'ব দেই এটো ভুল হৈছে এটো তোমালোকৰ এটো 5 হ'ব লাগে এটো মই মাইনাস বুলি ভাবিছিল এটো প্লাস হয় ন গতিকে এটো 5 হ'ব ঠিক আছে এটো আমাৰ হ'ব 10 যেটো আমি কৰি দেখালো এতিয়া এটো যে আমি কৰি দেখালো 9 + 1 10 এটো ঠিক আছে এটা আমাৰ কি নম্বৰটো ৰোমান নম্বৰ 3 যত n ৰ মানটো 3 হৈ গৈছে এটা আমি ইছু 4 ৰ মানটো দিয়া আছে 17 বুলি দিয়া আছে হয়নে নহয় এটা 5th নম্বৰ মানে 5 x ৰ মানটো যদি 5 হয় কি হয় আমাক উলিয়াই দেখাব লাগে বুলি কৈছে মানে x² + 1 = যত x ৰ মানটো কি 5 তো x² মানে 5² + 1 5² + 1 মানে কি 25 + 1 = 26 হয়নে গতিকে ইয়াত আমি আনসাৰটো কি দিব লাগিব 20 ইয়াত দিব লাগিব আমি 26 এবাৰ আমি কি হৰ উলিয়াব লাগিব 50 তাৰপা উলিয়াব লাগিব আমি 100 50 টো মই এটা যদি কৰো x² মানে কি 50² + 1 50² মানে কি হয়
50 পূৰণ 50 হ'লে কি হয় 2500 হয় প্লাছ 1 হ'লে কি হ'ব 2501 হ'ব 2501 হ'ব গতিকে ইয়াৰ আনসাৰটো কি হ'ব 25 তোমালোকে কৰি চাবা 01 হ'ব এইটো ডট 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 একেলগে এইটো চোৱা নেক্সট এইটো কি হ'ব 100 কৰিব লাগে মানে কি 100 স্কয়াৰ প্লাছ 1 100 লগত এইটো স্কয়াৰ কৰিলে কি হ'ব 10000 যোগ 1 ইজিকেল কি হ'ব 10001 হ'ব ঠিক আছে এইটো শূন্য এটা কমি গ'ল 10001 হ'ব হয়নে গতিকে ইয়াৰ আনসাৰ আমি কি লিখিম 10001 এই এনেদৰে আমি সলভ কৰিব লাগিব ঠিক আছে এতিয়া আমি গৈছো ৰোমান নম্বৰ 4 এটা কি আছে 2x + 3 যত x ৰ মান 1 হলে আনসাৰ কিমান হৈ গৈছে 5 হৈ গৈছে তে x ৰ মান 2 হলে কি হ'ব 2x মানে 2 * 2 + 3 হয়নে নহয় 2 2 * 4 যোগ 3 হলে কি হয় 7 হয় হয়নে গতিকে ইয়াৰ আনসাৰটো কি হ'ব এই বাকসটো আনসাৰটো আমাৰ 7 হয়নে এটা চোৱা ইয়াৰ আমি এটা আগৰ লজিকটো আমি লগাব পাৰিম মানে কি হৈছে চলকবোৰৰ মানে পাৱাৰবোৰ কিবা নহয় মানে একৰ বাহিৰ মানে ঘাতবোৰ এক আছে হয়নে নহয় গতিকে ইয়াতে 2 2 বাহিছে ইয়াত কি হ'ব এইটো হ'ব 11 হ'ব নেক্সট 13 লিখা আছে ইয়াৰ পিছত আমি কৰিলে কি হ'ব 2x ইয়াত কৈছো দে 2x + 3 ন যত 2 * কি হ'ব 50 + 3 2 * 50 মানে 100 + 3 যত আনসাৰটো কি হ'ব 103 হ'ব গতিকে 103 হল না নেক্সট আমি কৰিছো ইয়াৰ পিছৰটো আমাৰ কি হ'ব 2x + 3 2 * x মানে 100 হ'ব + 3 হ'ব তো 200 + 3 = 203 এটা আমাৰ কি হ'ব 203 এটো কৰিয়ে থৈছো ঠিক আছে মই কি নুসুৱাকে কৰি আছো ন গতিকে এটো আমাৰ 203 আমি কৰি থোৱাই আছে ঠিক আছে নেক্সট আমাৰ ৰোমান নম্বৰ 5 এটো চোৱা 4n - 1 যত n ৰ মানটো 1 হলে 3 হয় এটা n ৰ মানটো 2 হলে কি আমি কৰিব লাগে n ৰ মানটো 2 গলে 4 * n মানে 2 - 1 2 4 * 8 8 ৰ পৰা 1 বিয়োগ কৰিলে 7 গতিকে আমি এটো কি কৰিব লাগিব আমি ইয়াতে লিখিব লাগিব 7 এটা চোৱা সেম প্যাটাৰ্ন হ'ব ইয়াত কিমান বাহিছে 4 বাহিলে গতিকে এফালে কি হ'ব 11 হ'ব এফালে কি হ'ব 15 হ'ব ইয়াৰ পিছতো হ'ব আমাৰ 19 তো এটো দিয়া আছে 199 ডট 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 এফালে আমাৰ 100 ৰ কাৰণে কি হ'ব 4 * 100 চাই যাবা দেই -1 4 * 1 মানে 400 বিয়োগ 1 ইজিকেল কি হ'ব 399 399 হ'ব এই কিটা হৈছে আমাৰ আনসাৰ ঠিক আছে এবাৰ তোমালোকে ভালকৈ চাই লোৱা ক্যালকুলেশনটো নিশ্চয় বুজি পাইছা কেনেকৈ কৰিব লাগে তলৰ কিনিও মই এতিয়া ফিল আপ কৰি দিছিলো 16 হ'ব ৰবা 21 হ'ব 26 হ'ব 251 হ'ব ঠিক আছে 501 এফালে আমাৰ 5 11 14 149 dot 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 299 এফালে 5 10 26 2501 dot 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 দিছো 200 101001 এফালে আমাৰ 7 9 টো আছে 11 103 dot 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 203 এফালে 7 11 15 19 1999 dot 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 399 199 dot 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 399 এই কিটা চাই লোৱা একোনে আমি সলভ কৰি পিনে এটো অংকখিনি আমি কৰি উলিয়াইছো হৈ গৈছে ন এটা আমি যাম নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 কৈছে অবজাৰ্ভ দা ফলোইং ডায়াগ্ৰাম তলৰ চিত্ৰবোৰ আমাক কি কৈছে ভালকে মন কৰিব কৈছে তলৰ চিত্ৰবোৰ মন কৰা এটা ভালকে চোৱা চিত্ৰবোৰ চাব কৈছে আৰু এটা কিছুমান ইনস্ট্ৰাকচন দিয়া আছে তাৰ আমি প্ৰশ্নটো আমি উলিয়াব কৈছে ঠিক আছে ইন কোৱাড্ৰিলেটাৰেল ABC এইটো চোৱা ABC কোৱাড্ৰিলেটাৰত কি কৈছে one diagram can drawn from the vertex B one diagonal can be drawn from the vertex B মানে এই B শীৰ্ষবিন্দুৰ পৰা এটা কি ৰাখিব পাইছে কৰ্ণ বুজি পাইছা না এইটো কয় কৰ্ণ এডাল কয় কৰ্ণ ঠিক আছে কৰ্ণটো মানে যত বিপৰীত বিন্দুবোৰ সংযোগ হয় এইটো কয় কৰ্ণ ঠিক আছে তাৰ মানে ABCD চতুৰ্ভুজটোত B শীৰ্ষবিন্দুৰ পৰা আমি কি কৰিলে এডাল কি ৰাখিব পাইলো কৰ্ণ ৰাখিব পাইলে একেলগে দুই নম্বৰটো কি ইন দা পেন্টাগন ABCDE only two diagonal can be drawn from the vertex B এই চিত্ৰ দুই কি কৈছে এটো এটা ABCDE এটা আমাক পেন্টাগন যাক আমি অসমীয়াত কওঁ পঞ্চভুজ
পঞ্চভুজৰ এই বি যিটো শীৰ্ষবিন্দু এইবোৰ কৈ শীৰ্ষবিন্দু এ শীৰ্ষবিন্দু বি শীৰ্ষবিন্দু চি শীৰ্ষবিন্দু ডি শীৰ্ষবিন্দু আৰু ই শীৰ্ষবিন্দু পাঁচটা আছে কাৰণে ইয়াক কয় পঞ্চভুজ মানে শীৰ্ষবিন্দুৰ পৰা আমি কি বাহু আকো নাই গতিকে পাঁচটা বাহু হৈ গ'ল গতিকে আমি কম পঞ্চভুজ ঠিক আছে এতিয়া চোৱা এই বি শীৰ্ষবিন্দুৰ পৰা আমি কেইটা কৰ্ণ আঁকিব পাৰিলোঁ এইটো এটা দুটা আঁকিলোঁ গতিকে বি শীৰ্ষবিন্দুৰ পৰা আমি দুটা আঁকিব পাৰিলোঁ বুলি কৈছে 3 নম্বৰতে এইটো চোৱা ইন দ্য হেক্সাগন এ বি চি ডি ই এফ অনলি 3 ডায়াগনেল কেন বি ড্ৰন ফ্ৰম দ্য ভাৰ্টেক্স বি এতিয়া এই ষষ্ঠভুজ হয় নাই ষষ্ঠভুজ এ বি চি ডি ই এফ ইয়াৰ পৰা এই বি যিটো ভাৰ্টেক্স ইয়াৰ পৰা আমি কি কেইটা বিন্দু আঁকিব মানে কৰ্ণ আঁকিব পাৰিলোঁ এটা দুটা তিনিটা বুলি কৈছে ইয়ালৈকে ঠিক আছেগে নাম্বাৰ অফ ডায়াগনেল কেন বি ড্ৰন ফ্ৰম দ্য ভাৰ্টেক্স অফ কোৱাড্ৰিলেটাৰেল ইজ 1 ঠিক আছে তাৰমানে এটা চতুৰ্ভুজৰ এটা শীৰ্ষবিন্দু বা আমি কিমানটা ডায়াগনেল ৰাখিব পাৰিম বুলি কৈছে এটা ঠিক আছে আকৌ কৈছোঁ চতুৰ্ভুজ এটাৰ এটা শীৰ্ষবিন্দুৰ পৰা মুঠ এটা ডায়াগনেল এটা কৰ্ণ আঁকিব পাৰি একেলগে এইটোকে কৈছে যে মানে পঞ্চভুজ এটাৰ যিকোনো এটা ভাৰ্টেক্স যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা আমি কেইটা কৰ্ণ আঁকিব পাৰোঁ দুটা হয়নে নহয় এতিয়া চাবা একেদৰে হেক্সাগন ষষ্ঠভুজ এটাৰ এটা শীৰ্ষবিন্দুৰ পৰা মুঠ কৰ্ণ কেইটা ৰাখিব পাৰি তিনিটা আঁকিব পাৰি এটা আমাক কিয় দিছে হাউ মেনি ডায়াগনেল কেন বি ড্ৰন ফ্ৰম দ্য ভাৰ্টেক্স অফ হেপ্টাগন তোমালোকে বুজি পাইছানে হেপ্টাগন মানে হৈছে য'ত কেইটা বাহু আছে সাতটা বাহু কেইটা বাহু সাতটা বাহু থাকিব সাতটা বাহুযুক্ত এটা বন্ধ চিত্ৰ এই হেপ্টাগন এটাৰ পৰা আমি মানে কি কৰিব লাগে তাৰে যিকোনো এটা ভাৰ্টেক্স যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা আমি মুঠ কিমানটা আমি কৰ্ণ আঁকিব পাৰোঁ গতিকে চোৱা এতিয়া আমি চিত্ৰৰ পেটাৰ্ণটো ভালকৈ চালে বুজি পাই যাম দেই চোৱা ভালকৈ এই পেটাৰ্ণকেইটা চোৱা ইয়াতে আমি বুজি ক'ব পাই যাম যে যেতিয়া চাৰিটা বাহু আছিলে ঠিক আছে ভালকৈ মন কৰিবা চাৰিটা বাহু থাকোঁতে কেইটা আমি মানে কৰ্ণ পালোঁ এটা পালোঁ যেতিয়া পাঁচটা বাহু আছিলে কেইটা কৰ্ণ পালোঁ দুটা পালোঁ মন কৰিব যাবা দেই যেতিয়া ছটা বাহু আছিলে তো আমি কেইটা কৰ্ণ পালোঁ তিনিটা পালোঁ তাৰমানে যেতিয়া সাতটা বাহু হ'ব কৰ্ণ কেইটা হ'ব এটা প্ৰতিটো এটা বাঢ়ি গৈছে নাই তো কৰ্ণ হ'ব চাৰিটা হ'ল নাই মানে এই পেটাৰ্ণটো কি হৈছে ভাবি চাবা দেই যিটো যিমানটা বাহু আছে তাৰ লগত কি বিয়োগ কৰিব লাগে 3 বিয়োগ কৰিব লাগে চোৱা 4 বিয়োগ 3 কৰিলে কি হয় 1 হয়নে একেদৰে যিমানটা বাহু আছে তাৰ পৰা কি বিয়োগ কৰিব লাগে 3 বিয়োগ কৰিব লাগে গতিকে 5 - 3 কৰিলে কি হয় 2 হয় মিলিছে নাই একেদৰে ইয়াত 6 - 3 কৰিলে আনসাৰ 3 হয় একেদৰে এতিয়া আমাৰ চিত্ৰটো কি কৈছে হেপ্টাগন চিত্ৰটো এনেকুৱা ধৰণৰ হ'ব মই একজেক্টলি লিখিব পাৰিম নে ক'ব পোৱা নাই বাৰু 1 2 3 4 5 6 7 ঠিক আছে এনেকৈ আঁকিছোঁ আৰু মানে সাতটা ইয়াতে বাহু আছে অকণমান কেনেকৈ আঁকো এনেকৈ আঁকিছোঁ মিলাই ৰাখিছোঁ দেই তোমালোকে বুজি লোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা এনেকুৱা সাতটা বাহুযুক্ত চিত্ৰটোৰ যিকোনো এটা চোৱা যিকোনো এটা বিন্দু এই বিন্দুৰ নাম যেনিবা বি এই বিন্দু বা মুঠ আমি কেইটা মানে কৰ্ণ আঁকিব পাৰিম চাৰিটা লজিকটো কি যিটো ইয়াত বাহু আছে সাতটা মাইনাছ কি কৰিব লাগে 3 কৰি দিব লাগে এইটোৱে লজিক ইজিকেলি কি হ'ব 4 হ'ব এতিয়াকে আমাৰ ইয়াৰ আনসাৰটো কি হ'ব যিটো হাউ মেনি ডায়াগনেলছ কেন বি ড্ৰন ফ্ৰম দ্য ভাৰ্টেক্স অফ হেপ্টাগন তাৰমানে সপ্তভুজ এটাৰ ঠিক আছে হেপ্টাগনটো কয় সপ্তভুজ তোমালোকে অসমীয়াটো পঢ়িলেনো গম পাবা ইয়াতে অসমীয়াটো আছে নহয় এইটো চোৱা সপ্তভুজ এই দেখিছা নহয় সপ্তভুজ এটাৰ যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা আমি মুঠ কেইটা কৰ্ণ আঁকিব পাৰিম চাৰিটা গতিকে ইয়াৰ আনসাৰটো মই এনেকৈ টানি পিনি দেখাই দিছোঁ দেই ইয়াৰ আনসাৰটো মই লিখিছোঁ দেয়াৰ আৰ 4 ডায়াগনেল can be drawn from the any vertex of heptagon এইটো মানে ঠিক আছে ইয়াৰ অসমীয়া ভাঙনিটো মই লিখি দিছোঁ তলত লিখি দিছোঁ এটা সপ্তভুজৰ ঠিক আছে আখৰবোৰ বহুত বেয়া হৈছে ন সপ্তভুজৰ যিকোনো শীৰ্ষবিন্দুৰ পৰা চাৰিটা এইটো ইংৰাজী আখৰ লিখোঁ ন আখৰ লিখোঁ চাৰিটা কৰ্ণ আঁকিব
পাৰি এইটো হৈছে ইয়াৰ আনসাৰ ঠিক আছে এইটো আমাৰ এইটো আনসাৰ এইটো হ'ব অসমীয়া এইটো প্ৰশ্নটো এইটো ঠিক আছে লাষ্ট আৰু এটা প্ৰশ্ন থাকি গৈছে কি কৈছে চাবা ইংৰাজীটোকে কৰি আছো আৰু হাউ মেনি ডায়াগোনালছ কেন বি ড্ৰন ফ্ৰম দ্য ভাৰ্টেক্স অফ পলিগন অফ সাইড n এটা আমাক কৈছে বাহুৰ সংখ্যাৰ মানটো কি কৈছে n বুলি কৈছে মানে ইয়াত কিমানটা আছে নিৰ্দিষ্ট ক্ৰিয়ানে আমাক কেটা দিছে বাহুৰ সংখ্যাটো n বুলি কৈছে তো যদি n যদি হয় মুঠ কেটা বাহু কেটা কৰ্ণ আমি আঁকিব পাৰিম তো এইটো কিমান হ'ব মই চিট কৈছে নহয় 4টা হলে তা মাইনাস কৰিলে 3 মাইনাস কৰিব লাগে 1 পায় হয়নে নহয় 5টা হলে তাৰ লগত 3 মাইনাস কৰিব লাগে 2 পাব হয়নে নহয় একেদৰে 6টা হোৱা কাৰণে 3 মাইনাস কৰি 3 পালো 7টা হোৱা কাৰণে 3 মাইনাস কৰি 4 পালো এতেকে বাহুৰ মানটো যদি 4টা 5টা 6টা 7টা এনেকে যদি 7 nটা যদি হয় বাহুৰ মানটো যদি nটা যদি হয় আনসাৰ কি হ'ব লাগিব n - কি হ'ব 3 হ'ব আনসাৰ কি হ'ব n - 3 হ'ব এইটোৱে বস্তু মেইন বস্তু আমাৰ ঠিক আছে গতিকে এটো মই মুছি পিনি এতিয়া মই এটো লিখিম কেনেকৈ লিখিছো চাবা দেই তো there are n - 3 numbers of polygon numbers of diagonal no n numbers of diagonal can be drawn from the n number of polygon এটো কি এই চিত্ৰবোৰক সোৱাপ এই চিত্ৰবোৰক মই দেখাইছো পলিগন মানে কি এই যে আমি এই চিত্ৰবোৰক কি কয় এনেকুৱা চিত্ৰবোৰক কি কয় পলিগন বুলি কয় ঠিক আছে এনেকুৱা চিত্ৰবোৰক কি বুলি কয় পলিগন এই পলিগনবোৰ যদি 4টা বাহু থাকিলে কয় ইয়াক কোৱাড্ৰিলেটাৰেল 5টা থাকিলে পেন্টাগন 6টা থাকিলে হেক্সাগন 7টা থাকিলে হেপ্টাগন ঠিক আছে তেনেকুৱা ধৰণৰ 8টা থাকিলে অক্টাগন তেনেকুৱা ধৰণৰ নাম ঠিক আছে গতিকে আমাৰ আনসাৰটো এনে ধৰে হ'ব ঠিক আছে there are n - 3 number of diagonal can be drawn from the n sides of polygon এনেকৈ লিখলে n sides এতে s এটা বহিব n sides of polygon এইটোৱে গতিকে n - 3 টা এনেকৈ লিখা এটা n টা বাহুযুক্ত বহুভুজৰ পৰা বহুভুজৰ এটা শীৰ্ষবিন্দুৰ পৰা কি হ'ব n - কি হ'ব 3টা কি আঁকিব পাৰিম n - 3টা কৰ্ণ আঁকিব পাৰি এনেদৰে আমি লিখিব লাগিব এই পিছৰ এই যিটো এইটো লাষ্টৰ যিটো আনসাৰ ইয়াৰ আনসাৰটো এনেটো ঠিক আছে এনেকৈ দেখাই দিছো মই এইটো আনসাৰ ঠিক আছে মূলত এইবোৰ এনেকৈ দেখাব নালাগে বা মুছিয়ে দিওঁ দেখিবলৈ বেয়া কৈছে নহয় ন দুটা প্ৰশ্ন আছিলে এটা প্ৰশ্ন সপ্তভুজলৈ কিমানটা হ'ব সুধিছিলে ঠিক আছে তোমালোকক মই প্ৰশ্নটো একচুৱেলি অসমীয়াত পঢ়ি নিদিলোঁ অসমীয়াত একবাৰ পঢ়ি দিছোঁ চোৱাচোন 1 নং চিত্ৰত ABC চতুৰ্ভুজৰ B শীৰ্ষবিন্দুৰ পৰা মাত্ৰ এডাল কৰ্ণ আঁকিব পাৰি বুলি কৈছে হয়নে 2 নং চিত্ৰৰ ABCD ইৰ পঞ্চভুজত B শীৰ্ষবিন্দুৰ পৰা মাত্ৰ দুডাল কৰ্ণ আঁকিব পাৰি 3 নং চিত্ৰৰ ABCD EF খৰভুজৰ B শীৰ্ষবিন্দুৰ পৰা মাত্ৰ 3ডাল কৰ্ণ আঁকিব পাৰি গতিকে চতুৰ্ভুজ এটাৰ শীৰ্ষবিন্দুৰ পৰা আঁকিব পৰা কৰ্ণৰ সংখ্যা এটা হয়নে নহয় 4টা যদি 4টা বাহুযুক্ত এনেকৈ যদি 4টা বাহুযুক্ত এটা বহুভুজ হয়নে যাক আমি চতুৰ্ভুজ কওঁ চতুৰ্ভুজৰ যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা আমি কেটা কৰ্ণ আঁকিব পাৰোঁ দুটা এনেদৰে যদি পঞ্চভুজ এটাৰ পৰা কেটা আঁকিব পাৰোঁ দুটা তাৰমানে মানে যিমান বাহু তাৰ লগত আমি কি কৰিব লাগে বাহু যিমান হয় তাৰ লগত 3 মাইনাস কৰিলে আমি আনসাৰটো পাই যাম মানে কিমানটা বাহু মানে কৰ্ণ আঁকিব পাৰিম যে 5 - 3 হলে 2টা গতিকে আমাক বুজিছে কি সপ্তভুজত থাকে 7টা বাহু গতিকে 7 - 3 কৰিলে 4 হয় গতিকে সপ্তভুজ এটাৰ পৰা আমি কিমানটা সপ্তভুজ এটাৰ এটা যিকোনো শীৰ্ষবিন্দুৰ পৰা আমি কেটা কৰ্ণ আঁকিব পাৰিম 4টা আঁকিব পাৰিম একেদৰে n বাহুযুক্ত বহুভুজৰ পৰা আমি কেটা আঁকিব পাৰিম n - 3টা কৰ্ণ আমি আঁকিব পাৰিম সেইটোৱে কথা আমাৰ গতিকে এইখিনি আমি মুছি দিছোঁ আনসাৰখিনি মই তলত লিখিলোৱে তোমালোকে এইটো ভালকৈ এবাৰ চাই লোৱা আখৰকেইটা কি হৈছে এটা
সপ্তভুজ সপ্তভুজৰ যিকোনো শীৰ্ষবিন্দুৰ পৰা 4টা কৰ্ণ আঁকিব পাৰি ঠিক আছে the number the n-3 number of diagonal can be drawn from ঠিক কৰি লিখিছো ৰবা from any vertex of n sides of polygon তো জায়গাটো হোৱা নাই ন এইকেইটা আমাৰ আনসাৰ চাই লোৱা অসমীয়াটো এইটো এটা এনটা বাহুযুক্ত বহুভুজ এটাৰ যিকোনো শীৰ্ষবিন্দুৰ পৰা n-3টা কৰ্ণ আঁকিব পাৰি এই এতিয়া হৈছে এতিয়া ভালকে চাই লোৱা এই পিছৰ চোৱা এটা আমাৰ পিছৰ চোৱা মানে পিছৰ প্ৰশ্নটো আনসাৰ এইটো অসমীয়া আৰু ইংৰাজী আৰু অসমীয়া এইটো আমাৰ তাৰ আগৰটোৰ আনসাৰ এইটো পাৰি হৈ গৈছে না কোৱেশ্চন নম্বৰ 2 টো হৈ গৈছে আমি যাম এতিয়া কোৱেশ্চন নম্বৰ 3 ঠিক আছে কোৱেশ্চন নম্বৰ 3 এটো কৈছে ইন দা টেবল given below one value of n is given for n is equal 1 2 3 4 and 5 and some has to be filled find the gaps তলত দিয়া তালিকাত n ৰ মান 1 2 3 4 ঠিক আছে বাবে দিয়া মানবোৰ সংখ্যাৰ তলত দিয়া হৈছে চানেকিৰ হজোৱা nতম পদটো লিখা বুলি কৈছে ঠিক আছে এটা চোৱা এটো কোৱেশ্চন নম্বৰ এটো কে চোৱা n ৰ মান 1 টাৰ্ম 1 ঠিক আছে n ৰ মানটো হলে টাৰ্মটো কি হৈ গৈছে 4 বুলি কৈছে n ৰ মানটো যদি 3 যদি হয় তেন্তে কি হবে আনসাৰটো কিমান হৈ গৈছে মানে টাৰ্ম পদটো কি হয় 9 হয় n ৰ মানটো যদি 14 হয় তেন্তে পদটো কিমান হয় 16 হয় তাৰ মানে এটা n ৰ মানটো 5 বলে এইটো কিমান হ'ব আমাক লিখিব কৈছে এইটো ইয়াত আমাৰ কিমান হ'ব আমাক লিখিবলৈ কৈছে এটা চাবা দেই n1 হলে 1 হয় 2 হলে 4 হয় হয়নে নহয় 3 হলে কি হৈছে 9 হৈছে 4 হলে 16 5 বলে কি হ'ব ভালকে তোমালোকে এটা প্যাটাৰ্নটো মন কৰিবা ইয়াতে প্যাটাৰ্নটো এটা সিস্টেমত মানে বাঢ়ি যোৱা নাই বাঢ়ি কেনেকৈ গৈছে চাবা দেই ইয়াতে 3 বাঢ়িছে ইয়াতে 5 বাঢ়িছে তাৰ মানে সমানকে বাঢ়ি যোৱা নাই ধৰি পাইছানে 1 পৰা 4 লৈ কিমান বাঢ়িলে 3 বাঢ়িলে 4 পৰা 9 লৈ কিমান 5 বাঢ়িলে 6 পৰা 9 পৰা 16 লৈ কিমান বাঢ়িলে 6 বাঢ়িলে হয়নে নহয় ইয়াতে এটা প্যাটাৰ্নত মানে এটা সমান হিচাপত বাঢ়ি যোৱা নাই এটো বেলেগ প্যাটাৰ্নত বাঢ়িছে এটো কি গম পাইছা নাই এটো প্ৰতিটোৰে কি হৈছে বৰ্গ হৈছে চোৱা দেই এটো যদি 1 স্কয়াৰ কৰো 1 স্কয়াৰ মানে 1 1 গুণ 1 হয়নে নহয় এটো যদি 2 স্কয়াৰ কৰো 2 2 গুণ 4 মিলিছে নে এটো কি হৈছে 3 স্কয়াৰ হৈছে কি যে 3 স্কয়াৰ যা আমাৰ 3 3 গুণ 9 4 স্কয়াৰ 4 4 গুণ 16 এতেকে 5ত কি হ'ব আনসাৰটো এটো হ'ব 25 হ'ব এই আনসাৰটো হ'ব আমাৰ 25 প্যাটাৰ্ন কেটা তোমালোকে ভালকে চিনি পাব লাগিব হয়নে গতিকে এটো আমাৰ আনসাৰ কিমান হ'ব 25 আকৌ এবাৰ কৈছো 1 হয়নে 1 ৰ বিপৰীতে 1 হৈছে তাৰ মানে 1 স্কয়াৰ হৈছে এটো কি হৈছে 1 স্কয়াৰ এটো স্কয়াৰ হৈছে এটো 2 স্কয়াৰ হৈছে 3 স্কয়াৰ হৈছে 3 স্কয়াৰ 4 স্কয়াৰ হৈছে 5 স্কয়াৰ হৈছে 1 স্কয়াৰৰ কাৰণে এটো তলত 1 2 স্কয়াৰ মানে জানেন না 2 * 2 2 2 গুণ 4 3 স্কয়াৰ মানে 3 * 3 3 3 গুণ 9 4 স্কয়াৰ মানে 4 * 4 হয়নে নহয় গতিকে আনসাৰ কিমান হ'ব 1 মিনিট ঠিক আছে আমাৰ স্পিকাৰ পৰি গৈছিলে গতিকে এফালে কি হ'ব 5 * 5 হৈছে যত মানটো কিমান হৈছে আমাৰ 25 হৈছে ধৰিব পাইছা গতিকে এখিনি মই মুছি দিছো এ তলত এইটো আনসাৰ কি হ'ব 25 এটা চোৱা আকৌ দিছে আমাক n পদত কি হ'ব মানে যদি ওপৰৰ যদি এইটো চোৱা এটা মই বহাই দিছো যেনেবা
ঠিক আছে আনসাৰটো n হ'লে কি হ'ব আনসাৰটো n স্কয়াৰ হ'ব প্ৰতিটো স্কয়াৰ হৈ আছে গতিকে কি হ'ব আনসাৰটো কিমান হ'ব n স্কয়াৰ হ'ব ইয়াতে লিখি দিছো আনসাৰটো হ'ব n স্কয়াৰ হ'ব ঠিক আছে ইয়াৰ আনসাৰটো n স্কয়াৰ ধৰি পাইলা গতিকে ইয়াটো আনসাৰটো কি হ'ব n এটো কিমান হ'ব আনসাৰটো n স্কয়াৰ হৈ গ'ল এটো হৈ গ'ল এতিয়া আমি কৰিম এতিয়া আহিছো কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন বি এটা কি কৈছে ইয়াতে n ৰ মানটো 4 হলে কি বুলি কৈছে ভালকে মন দিবা 4 হয় বুলি কৈছে ঠিক আছে ভালকে মন কৰিবা এইটো এই ওপৰৰ কেটা n ৰ মান হয় নে নহয় n ৰ মান যদি 1 হয় তেতে আনসাৰ হয় কিমান বুলি কৈছে 4 হয় n ৰ মানটো যদি 2 হয় তেতে ৰাখিটোৰ যেটো মানটো মানে এলজেব্ৰা এক্সপ্ৰেছনটোৰ মানটো কি হয় 7 হয় 3 যদি হলে 10 হয় 4 যদি হলে কি হয় 13 হয় এটা 5 হলে কি হয় আমাক উলিয়াব গৈছে আৰু n হলে কি হ'ব আমাক উলিয়াব গৈছে এটা ভালকে চাবা এই প্যাটাৰ্নটো মই বুজাই দিছো এটো সোয়া n ৰ মানটো কি ইয়াতে n = 1 আৰু এতিয়া এক্সপ্ৰেছনটো কেনেকুৱা হ'ব যত নেকি আমি আনসাৰটো কিমান পাব লাগিব 4 পাব লাগিব ইয়াক মই এনেকৈ লিখিম চাবা মই যদি লিখো 3 পূৰণ n ৰ মানটো 1 দিছো ঠিক আছে প্লাস 1 দিছো ঠিক আছে ইজিকেল 3 গুণ 3 যোগ 1 ইজিকেল কি 4 হৈ গল হয় নে নহয় এতিয়া এই প্যাটাৰ্নটোকে মই আকৌ লগাম এটা n ৰ মানটো কি 2 দিছো ঠিক আছে এটা প্যাটাৰ্নটো মই কিছু 3 * 3 পূৰণ n ৰ মানটো ঠিক আছে যোগ কি 1 এটা n ৰ মানটো কি 2 হয় নে নহয় 3 2 গুণ 6 যোগ 1 ইজিকেল কি 7 হল মিলিলে নে এ সোয়া 7 হৈছে নে সোয়াচোন এটো 7 হৈছে 4 হৈছে একেদৰে নেক্সট এই প্যাটাৰ্নটো চাবা ইয়াৰ কাৰণে চাবা আমাৰ প্যাটাৰ্নটো n ৰ মানটো 3 হয় নে নহয় মই প্যাটাৰ্নটো কি বুলি কৈছো 3 লগত n ৰ মানটো যি হয় এটো পূৰণ কৰিম 3 পূৰণ n মানে 3 * 3 + 1 হ'ব তো 9 + 1 ইজিকেল কি হৈ গল 10 হৈ গল মিলিলে নাই আকৌ এইটো কাৰণে সোয়াচোন সেম মিলিব মই কি কৈছো আমাৰ n ৰ মানটো 4 প্যাটাৰ্নটো মই কি বুলিছো 3 লগত n ৰ মানটো বহাম তাৰ লগত কি কৰিম 1 যোগ কৰি দিম গতিকে 3 পূৰণ 4 যোগ 1 ইজিকেল কি 3 4 গুণ 12 একে 13 এই 13 হৈ গৈছে নে এই নেকি আমি এটা কিমান মান তুলিব লাগিব 5 ৰ মান তুলিব লাগিব ইয়াত n ৰ মানটো কি 5 গতিকে আমাৰ প্যাটাৰ্নটো মই কি কৈছো 3 4 দিবলে ন 3 পূৰণ n ৰ মানটো কি 5 + 1 তো 3 5 গুণ 15 15 যোগ 1 ইজিকেল কি হ'ব আলটিমেটলি 6 হ'ব গতিকে ইয়াৰ আমাৰ আনসাৰটো কি হ'ব এইখিনি মই মুছি দিছো এৰ আনসাৰটো হ'ব আমাৰ 16 6 নহয় 16 হ'ব তে এটো কি ভুল হৈছে 15 যোগ 1 16 হয় 6 নহয় ন গতিকে 16 হ'ব এইটো আনসাৰ আমাৰ কিমান হ'ব 16 হ'ব এটা কি নেক্সট আমাৰ কি উলিয়াব গৈছে n ৰ মান উলিয়াব গৈছে তো প্যাটাৰ্নটো কি n ৰ মানটো n হয় গতিকে আমাৰ প্যাটাৰ্নটো কি 3 পূৰণ n ৰ জায়গাত n ৰ মানটো লিখিব ইয়াৰ জায়গাত n ৰ মানটো লিখিব লাগে n ৰ মানটো কি n হয় +1 সো 3 পূৰণ n মানে কি 3n +1 এইটো হৈছে আমাৰ আনসাৰ গতিকে n নম্বৰ প্যাটাৰ্নৰ আমাৰ কি হ'ব এটা মই বাকি গুটেখিনি মুছিব পাৰিম সাগে এটো আমাৰ 3n + 1 হ'ব এইটো আমাৰ কি হ'ব 3n + 1 হ'ব এইটো হৈছে আমাৰ আনসাৰ ৰোমান নম্বৰ বি এতিয়া আহিছো লাষ্ট এটো আমাৰ হৈছে কোৱেশ্চন সি কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ সি ইয়াতো আমাৰ n ৰ মান দিছে n ৰ মানটো দি পিনি n ৰ মানটো বহালে মানে আমাৰ যেটো মানে এলজেব্ৰা এক্সপ্ৰেছনটো উলিয়াব লাগে বীজগণিতৰ ৰাশিটো উলিয়াব লাগে ৰাশিটোৰ টোটাল মানটো দিছে আমাক ৰাশিটো কি উলিয়াব লাগে গতিকে n ৰ মান যদি 1 হয় আনসাৰ কিমান হয় বুলি কৈছে 8 হয় বুলি কৈছে ঠিক আছে n ৰ মান 2 হলে আনসাৰ কিমান হয় বুলি কৈছে আনসাৰটো বলে 10 হয় বুলি কৈছে n ৰ মান 3 হলে আনসাৰটো কিমান হয় কৈছে 12 হয় বুলি কৈছে n ৰ মান 4 হলে আনসাৰ কিমান হয় বুলি কৈছে 14 হয় n ৰ মানটো যদি 5 যদি হয় আনসাৰটো হয় বলে 16 এটা n ৰ মান 6 হলে আমাৰ আনসাৰটো কিমান হ'ব আমাৰ উলিয়াব লাগে এটা তোমালোকে ভালকে মন কৰিবা ইয়াৰ প্যাটাৰ্নটো মই এনেকৈ লিখিছো যত প্ৰথমটো কি n ৰ মান 1 মন কৰিবা মই যদি 2n প্লাস মানে যত মানে n ইনটু 2 ইনটু কি কৰিম মই n কৰিম প্লাস তাবা 1 কৰি দিম ঠিক আছে 2 ইনটু মই কি কৰিম বুলি কৈছো সৰি 2 ইনটু n কৰিলে তো নহব প্লাস কি কৰিম মই 6 কৰিম ঠিক আছে 2 ইনটু n ঠিক আছে মানে 2 ইনটু n ৰ মান যোগ 6 কৰিম মই প্যাটাৰ্নটো কেনেকৈ বনাইছো 2 ইনটু n ৰ মান প্লাস 6 এটা চাবা 2 ইনটু n ৰ মান 2 ইনটু n ৰ মানটো কি 1 প্লাস 6 2 গুণ 2 প্লাস 6 ইজিকেল কি হ'ব 8 মিলিলে নে এইটো প্যাটাৰ্ন এটা নেক্সট এটো একেটা প্যাটাৰ্ন এতিয়া পিছৰ বাৰৰ মিলিলে নে সাম যদি পিছৰ বাৰৰ মিলিছে তেতে এই প্যাটাৰ্নটো আমাৰ কাৰণে কি হৈ যাব লাগু হৈ যাব কেছে বুঝা নাই প্যাটাৰ্নটো অকল এটা জায়গা মিলিছে বুলি কলে নহব বাকিবোৰটো মিলিব লাগিব গতিকে ইয়াৰ কাৰণে চাম 2 নম্বৰটো কাৰণে চাম এটো যদি n ৰ মান মই 2 দিছো মই প্যাটাৰ্নটো কেনেকৈ বনাইছো 2 পূৰণ n ৰ মান যোগ 6 গতিকে সোয়া 2 পূৰণ n ৰ মানটো কি 2 যোগ 6 2 2 গুণ 4 যোগ 6 ইজিকেল টু 10 এই আছে মিলি গল গতিকে এই আনসাৰ আমি 10 পাইছো নাই এই তোমাৰ তাৰ মানে প্যাটাৰ্নটো আমাৰ মিলিছে তো বাকিবোৰ কাৰণে আমি চাও এটো তাৰ কাৰণে চালো এটা 3 ৰ কাৰণে চাও n ৰ মানটো কি 3 মই প্যাটাৰ্নটো কেনেকৈ বনাইছো বুলি কৈছো যে এটো কৈছো যে 2 পূৰণ যেটো n ৰ মান
তাৰ লগত মই 6 যোগ কৰিম 2 পূৰণ n ৰ মানটো পূৰণ কৰি যিটো পাম 6 যোগ কৰিম গতিকে 2 পূৰণ n ৰ মান 3 যোগ 6 হলনে নহয় ইজিকেল কি হ'ব 3 2 গুণ 6 যোগ 6 6 6 12 এই আছে মিলি গৈছে ধুনিয়াকে হয়নে নহয় n ৰ মান এতিয়া আকৌ n ৰ মান আমি এটা 4 টো চাও 4 যদি চাও গতিকে প্যাটাৰ্নটো কি 2 ইনটু n ৰ মান যোগ 6 2 ইনটু 4 প্লাস 6 8 যোগ 6 ইজিকেল কিমান হ'ব 14 হয়নে এটো 14 মিলি গৈছে লাষ্ট একেদৰে আমি যদি 5 ৰ কাৰণে চাও n ৰ কাৰণে প্যাটাৰ্নটো কি 2 ইনটু n ৰ মান যোগ 6 2 ইনটু 5 plus 6 is equal to 10 plus 6 is equal to 16 এই আছে 16 এ 16 আছে না 16 মিলি গৈছে এতিয়া কি আমি কি লব লাগে এটা 6 ৰ মানটো লব n ৰ মানটো যদি 6 হয় কি হয় বুলি কৈছে গতিকে n ইকুৱেল টু 6 হৈছে প্যাটাৰ্নটো কি বনালো 2 ইনটু n ৰ মান যোগ 6 গতিকে 2 ইনটু n ৰ মান 6 হয় প্লাস 6 2 গুণ 12 যোগ 6 ইজ ইকুৱেল টু কিমান হ'ব 18 হ'ব এতেকে ইয়াৰ আনসাৰটো কি হ'ব চোৱা এইটো আনসাৰ হ'ব আমাৰ 18 এইটো আমাৰ আনসাৰ হ'ব 18 দেই ভালকে মন কৰা এইটো যত আৰু এটা কথা তোমালোকে ধৰিব পাইছে চাগে ধৰিব পাইছা যে প্ৰতিটোতে কিমান পেন বাহিছে 8 পৰা 10 লৈ 2 বাহিছে 10 পৰা 2 এনেকে 2 2 বাহিছে না গতিকে 16 পিছত 2 বাহিলে 18 হ'ব কিন্তু আমি এনেকে জহাতকে আমি প্ৰথমে প্যাটাৰ্নটো লিয়াব পাইলে আমাৰ কাৰণে বেছি ভাল হয় হয়নে নহয় এটা এইখিনি মই অলপ মুছি দিছো এটা লাষ্টৰ আমাৰ কি হৈছে nতম পদৰ কাৰণে সুধিছে নহয় গতিকে প্যাটাৰ্নটো এটা n ৰ মানটো কি n ৰ মানটো আমাৰ n এ হয় গতিকে আমাৰ প্যাটাৰ্নটো কি আছিল 2 ইনটু n n ৰ মান প্লাস 6 আছিল গতিকে 2 ইনটু মই লিখিব পাৰিম n লিখিব পাৰিম প্লাস 6 হয় না জাক আমি লিখিব পাৰিম 2n plus 6 এটা সো ইয়াৰ আৰু এটা কথা আছে আমি এটা ইয়াত 2 আছে এনেকে লিখিব পাৰো ভালকে মন দিবা দেই মই তল এইখিনি মুছি দিছো এইখিনি অকমান সফা কৰি দিছো তেতিয়া অকমান অংকতে দেখাব পাৰিম মই চাবাচোন যে 2n 2 ইনটু n লিখিলো বাৰু প্লাস মই 6 কি লিখিব পাৰো 2 পূৰণ 3 লিখিব পাৰো হয়নে নহয় 2 3 গুণ 6 ইয়াতো 2 আছে ইয়াতো 2 আছে 2 টো n ৰ লগত পূৰণ কৰিছে 2 টো 3 ৰ লগত পূৰণ কৰিছে এটা আমি কি কৰিব পাৰো এই 2 টো আমি কি ল'ব পাৰো কমন ল'ব পাৰো হয়নে নহয় কমন লৰ বিষয় তোমালোকে নিশ্চয় জানা কমন ললে ইয়াত থাকিলে কি ইয়াত 2 থাকিল n থাকিলে এফালে কি থাকিলে প্লাস এফালে 3 থাকিলে তো আলটিমেটলি আমাৰ আনসাৰটো কি হৈ গল 2 ব্ৰেকেট n plus 3 ব্ৰেকেট ক্লোজ তো এইটো আমাৰ আনসাৰটো কি হ'ব 2 into n plus 3 হ'ব আমাৰ এইটো n ৰ nতম পদৰ কাৰণে আমাৰ কি হ'ব আনসাৰটো 2 into n plus 3 হ'ব যদি তোমালোকে বুজা নাই এই সলিউশনটো তোমালোকে ভালকে চালে এই ক্যালকুলেশনটো তোমালোকে মুছি দিয়া নাই বাৰু চালে তোমালোকে বুজি পাই যাবা এইটো ঠিক আছে এইটিকে আমি সলভ কৰিব লাগিব এইটোই হল আমাৰ কোৱেশ্চন নম্বৰ 3 সিৰ সমাধান ইয়াৰ লগে লগে আমাৰ ভিডিওটো শেষ হৈ গৈছে মানে আটাইবোৰ প্ৰশ্ন সলভ হৈ গৈছে এটো এটা সৰু এক্সাৰসাইজ আছিল প্ৰশ্ন 3টা মান আছিল আমি পটককে কৈ দিলো ঠিক আছে ভিডিওটো চাই কেনেকুৱা পালা আমাক জনাবা যদি ভাল লাগে লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আগলৈ এনে ধৰণৰ ভিডিও পাই থাকিবা পৰৱৰ্তী সময়ত আমি নেক্সট লেসনৰ লেসনৰ আমি এক্সাৰসাইজ সমাধান কৰি দিম যেহেতু এটো চেপ্টাৰ ইয়াতে শেষ হৈ গৈছে ইয়াৰ পিছত আৰু এক্সাৰসাইজ নাই ঠিক আছে আকৌ লগ পাম আজিলৈ আহিছো ধন্যবাদ